মৌলানা বদৰুদ্দিন আজমলে তেখেতৰ পৰিয়ালৰ কোনোবা ছোৱালীক এনেধৰণে অমুছলমান বা কংগ্ৰেছ নেতা ভূপেন বৰাৰ লগত বিয়া দিয়ক আমাৰ ক'বলগীয়া নাই। মুছলমান মহিলা ছোৱালীসকলক চূড়ান্তভাৱে অসন্মান কৰিছে। সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় অনুভূতিত এগৰাকী মুছলমান মৌলানা হৈ তেখেতৰ ধৰ্মীয় অনুভূতিত আঘাত আনিছে। এনেধৰণৰ মন্তব্যই তেখেতৰ ওপৰতো তেখেতৰ চৰিত্ৰৰ ওপৰতো আমাৰ সন্দেহ জাগিছে। এআইডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে বিগত দিনত এনেধৰণে মুছলমান মহিলা বোৱাৰী ছোৱালীৰ বিৰুদ্ধে একাংশ অতি নিম্ন খাপৰ অশালীন মন্তব্য অবিৰতভাৱে কৰি আছে। আমি সমগ্ৰ তেওঁৰ কাৰ্যকলাপবোৰ নিৰীক্ষণ কৰি আছোঁ আৰু শেহতীয়াকৈ মিত্ৰতা সন্দৰ্ভত বদৰুদ্দিন আজমলে যি ধৰণে মুছলমান ছোৱালীক কংগ্ৰেছ নেতা ভূপেন বৰাই বিয়া পাতিবলৈ যি ধৰণৰ মন্তব্য কৰিলে আমি অত্যন্ত দুখ পাইছোঁ। আৰু বদৰুদ্দিন আজমলে এই ধৰণৰ মন্তব্য তেওঁ ধাৰাবাহিকভাৱে কৰি আছে। গতিকে এক চূড়ান্ত পৰ্যায়ৰ অশালীন মন্তব্যৰে মুছলমান মহিলা ছোৱালীসকলক চূড়ান্তভাৱে অসন্মান কৰিছে। এই ধৰণৰ কাৰ্যকলাপে মাথো মহিলাসকলক অসন্মানী কৰাই নহয়, এই ধৰণৰ কাৰ্যকলাপে তেখেতৰ পাশবিক মানসিকতা, তেখেতৰ নিকৃষ্ট ৰুচিৰ যি ৰাজনীতি, এই ৰাজনীতিৰ বহিঃপ্ৰকাশ ঘটিছে। আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, সকীয়াই দিব বিচাৰিছোঁ, এই ধৰণৰ তুলুংগা মন্তব্য বদৰুদ্দিন আজমলে কৰাৰ পৰা বিৰত থাকিব লাগে আৰু মুছলমান ছোৱালী তথা মুছলমান ছোৱালীসকলক অসন্মান কৰাৰ উপৰিও সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় অনুভূতিত এগৰাকী মুছলমান মৌলানা হৈ তেখেতৰ ধৰ্মীয় অনুভূতিত আঘাত আনিছে। গতিকে অতি শীঘ্ৰে মৌলানা বদৰুদ্দিন আজমলে এই ধৰণৰ অতি নিম্ন খাপৰ যি মন্তব্য কৰিছে, এই মন্তব্যৰ বাবে অতি শীঘ্ৰে মুছলমান সমাজৰ আগত তেওঁক ক্ষমা খুজিব লাগে। সমান্তৰালভাৱে আমি ক'ব বিচাৰিছোঁ, যদি ইমানেই কংগ্ৰেছ নেতা ভূপেন বৰা বা অমুছলমান লোকৰ লগত মুছলমান ছোৱালীসকলক বিয়া দিবলৈ তেওঁৰ মন মেলিছে, আমি স্পষ্টভাৱে কৈছোঁ মৌলানা বদৰুদ্দিন আজমলে তেখেতৰ পৰিয়ালৰ কোনোবা ছোৱালীক এনেধৰণে অমুছলমান বা কংগ্ৰেছ নেতা ভূপেন বৰাৰ লগত বিয়া দিয়ক আমাৰ ক'বলগীয়া নাই। কিন্তু এনেধৰণে এই বৃদ্ধ বয়সত তেখেতে যি ধৰণে মহিলাসকলৰ ওপৰত এনেধৰণৰ অশালীন তুলুংগা মন্তব্য কৰে, আমাৰ সন্দেহ হয় এই বৃদ্ধ বয়সতো তেখেতৰ চৰিত্ৰৰ প্ৰতি আমাৰ সন্দেহ হয়। তেখেতৰ চৰিত্ৰ ইমানে বেয়া নে যে মহিলা ছোৱালীসকলৰ বিৰুদ্ধে এনেধৰণৰ অশালীন মন্তব্য বাৰম্বাৰ কৰি আছে আৰু বিশেষভাৱে মুছলমান ছোৱালীসকলক লৈ বিগত দিনতো এনেধৰণৰ অশালীন মন্তব্য কৰিছে আৰু শেহতীয়াকৈ মিত্ৰতা সন্দৰ্ভত যি মন্তব্য কৰিছে, এই মন্তব্যৰ বাবে অতি শীঘ্ৰে মৌলানা বদৰুদ্দিন আজমলক আমি স্পষ্টভাৱে সকীয়াই দিছোঁ, এই ধৰণৰ মন্তব্যৰ পৰা বিৰত থাকিব লাগে। ৰাজহুৱাভাৱে মুছলমান ছোৱালী বোৱাৰী মহিলা তথা মুছলমান সমাজৰ আগত তেখেতে ক্ষমা খোজক, অন্যথা আমি এই ধৰণৰ কাৰ্যকলাপ, এই ধৰণৰ নিকৃষ্ট মানসিকতাৰ বিৰুদ্ধে মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে আমি তীব্ৰৰ পৰা তীব্ৰতৰ গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। কোনো কাৰণতে তেওঁ নিজকে নিজে ইছলামিক পণ্ডিত বুলি জাহিৰ কৰিব বিচাৰিছে আৰু এগৰাকী ইছলামিক পণ্ডিতৰ এনেধৰণৰ মন্তব্যই তেখেতৰ ওপৰতো তেখেতৰ চৰিত্ৰৰ ওপৰতো আমাৰ সন্দেহ জাগিছে। গতিকে এই ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিব লাগে আৰু এগৰাকী দলৰ মুৰব্বী হৈ এই ধৰণৰ কাৰ্যকলাপ আৰু দলীয় কৰ্মকৰ্তাসকলৰ কাৰ্যকলাপে সমগ্ৰ মুছলমান ধৰ্ম তথা সমাজৰ প্ৰতি ভাবুকি আহিব পাৰে। গতিকে এই ধৰণৰ কাৰ্যকলাপ বন্ধ কৰি ৰাজহুৱাভাৱে যদি ক্ষমা নোখোজে, আমি গণতান্ত্ৰিক পদ্ধতিৰে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তীব্ৰৰ পৰা তীব্ৰতৰ গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। পূৰ্বতেও এনেধৰণৰ মন্তব্য কৰিছে, যিবোৰ মন্তব্য আমি মুখত ল'বলৈ লাজ লগা বিষয়, তেওঁ কাকো এৰি দিয়া নাই। তো মুছলমান ছোৱালী বোৱাৰী বা অন্যান্য সমগ্ৰ মহিলা সমাজক পূৰ্বতে এগৰাকী মহিলাক বৃদ্ধ বুলি বুঢ়া বুলি কৈ তুচ্ছ তাচ্ছিল্য কৰিলে, তাৰ পাছত আকৌ ক্ষমা খুজিবলৈ গৈ অতি সুন্দৰ বুলি কৈও সেই একেজন মহিলাক তুচ্ছ তাচ্ছিল্য কৰিলে। যদি ইমানেই মুছলমান ছোৱালীসকলক বিয়া দিবলৈ তেওঁৰ মন মেলিছে, তে ভূপেন বৰা হওক বা অমুছলমান কোনোবাৰ লগত তেখেতৰ পৰিয়ালৰ কোনোবা ছোৱালীক বিয়া দিয়ক, আমাৰ ক'বলগীয়া নাই। অযথা সমগ্ৰ মুছলমান সমাজৰ মহিলা ছোৱালীসকলক লৈ অযথা মন্তব্যৰ পৰা বিৰত থাকিবলৈ আমি স্পষ্টভাৱে মৌলানা বদৰুদ্দিন আজমলক সকীয়াই দিছোঁ।